পুনৰ এবাৰ প্ৰমাণিত হ'ল যে যিমানখিনি আপোনালোকে কৰিব লাগে সেইখিনি কৰা নাই। পুনৰ এবাৰ প্ৰমাণিত হ'ল যে আপোনালোকে অফিচ ভিজিট কৰিবলৈ যিমান কষ্ট কৰিব লাগে সিমান কৰা নাই। হয়, ঠিকেই শুনিছে, শিক্ষক নিযুক্তিৰ মেৰিট লিষ্ট সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সৈতে আলোচনা কৰিম। সকলোৱে চাই থাকিব, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, কাৰণ সকলোৱে এই কথাবিলাক জনাটো বহুত বেছি প্ৰয়োজনীয়। লাইক কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো। বিজ্ঞাপনটো LPUP বিজ্ঞাপন ওলোৱাৰ আগত সকলোৱে একগোট হৈ EM-CM যি মিটিঙলৈকে নাযাওক কিয় সকলোৱে এটাই ৰিকুৱেষ্ট আছিলে যে বিজ্ঞাপন লাগে, LPUP বিজ্ঞাপন লাগে। বহুতে আচলতে অফিচো ভিজিট কৰিছিলে একেলগ হৈ পেলাই। কিন্তু বিজ্ঞাপন ওলোৱাৰ এপ্লাই হোৱাৰ পাছত আমি আৰম্ভণিৰ পৰাই কৈ আহিছিলোঁ যে কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আমি বাৰে বাৰে কৈ আহিছিলোঁ যে গুৱাহাটীৰ আশে পাশে যিসকল প্ৰাৰ্থী আছে অন্ততঃ দিনতীয়াকৈ ঘৰলৈ ঘূৰি যাব পাৰে, তেওঁলোকে এই ক্ষেত্ৰত অকণমান আগভাগ ল'ব লাগিব, বাৰে বাৰে অফিচ ভিজিট কৰি থাকিব লাগিব। ইয়াৰ আগতেই 19 জুনৰ আগতেই আমি বহু প্ৰাৰ্থীয়ে আমাৰ সৈতে কানেকশ্যন কৰিছিলে। কানেকশ্যন কৰাৰ পাছত আমি সিদ্ধান্ত কৰিছিলোঁ যে 19 তাৰিখে আপোনালোক সকলোৱে DW অফিচ ভিজিট কৰিব, EM অফিচ ভিজিট কৰিব, CM অফিচ ভিজিট কৰিব। আপোনালোকৰ মনৰ ব্যক্তখিনি ক'ব যে অন্ততঃ মেৰিট লিষ্টটো লাগে, এপইণ্টমেণ্ট দুদিন দেৰি হ'লেও কোনো প্ৰব্লেম নাই, যেতিয়াই দিয়ে চৰকাৰে নিজ ইচ্ছামতে দিব। এই বিষয়টোকে ক'বৰ কাৰণে 19 তাৰিখে সকলো প্ৰাৰ্থীকে আমি কৈছিলোঁ যে ওলাই আহিব, তেওঁলোকে আপোনালোকৰ মনৰ ভাৱটো প্ৰকাশ কৰিব, দাবীটো উত্থাপন কৰিব। কিন্তু যিমান সংখ্যক ওলাই আহিব লাগিছিলে সিমান সংখ্যক ওলাই নাহিলে। ৰিপ্লাই বুলি ক'লে বা অফিচিয়েল আপডেট বুলি ক'লে মই আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে আপডেটটো একেই আছে। আৰু ইয়াৰ পৰা পুনৰ আমি প্ৰাৰ্থীসকলে আমাক এটাই কথা কৈছে যে যিমান অফিচ ভিজিট কৰা যাব, যিমান CM আৰু EMক যি মিটিঙলৈকে নাযাওক কিয় লোকেল প্ৰাৰ্থীসকলে এটাই কথা ক'ব লাগে যে মেৰিট লিষ্টটো সোনকালে লাগে, এপইণ্টমেণ্ট দুদিন দেৰিকৈ দিলেও কোনো প্ৰব্লেম নাই। এই কথাখিনিয়ে প্ৰাৰ্থীসকলে আমাক অৱগত কৰিছে। তেওঁলোকে আচলতে ভাগৰি পৰিছে। একেখিনি মানুহে আচলতে গৈ থাকিব লাগে, যিমানখিনি মানুহে এক্টিভ হ'ব লাগে সিমানখিনি হোৱা নাই। অফিচিয়েল আপডেট বহুত বেছি ভাল খবৰ এটা আছে বুলি আমি নকওঁ। প্ৰাৰ্থীসকলে আমাৰ সৈতে যি আলোচনা কৰিছে, যি কথাখিনি আমি গম পাইছোঁ অফিচৰ ফালৰ পৰা কালি যি গৈছিলে, গতিকে মাত্ৰ নিৰন্তৰ গতিৰে যদি লাগি থকা যায়, সামাজিকভাৱেই হওক বা শাৰীৰিকভাৱে আপোনালোকে নিজে লগ কৰি ফিজিকেলি ওলাই আহিব লাগিব সকলোৱে অফিচ ভিজিট কৰিবৰ কাৰণে। তেতিয়াহে জুলাই আগতেই আপোনালোকৰ সুফল পাব বুলি আমাৰ প্ৰাৰ্থীসকলে কৈছে। অফিচৰ পৰা বহুত বেছি ভাল খবৰ এটা আছে বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু এটাই কথা ক'ব পাৰোঁ যে যিমান ভিজিট কৰিব সিমানেই আপোনালোকৰ কামখিনি সোনকালে হ'ব বুলি প্ৰাৰ্থীসকলে আমাক অৱগত কৰিছে। অফিচৰ মনোভাৱো ইমান বেয়া বুলি আচলতে কোৱা নাই, পজিটিভে আছে, সকলো কামেই ঠিক হৈ আছে। মাত্ৰ CM আৰু EMক আপোনালোকে পতিয়ন নিয়াব পাৰিলে গোটেই কামখিনি সুকলমে হৈ যাব। বাৰে বাৰে আমি কৈ আহিছোঁ, বাৰে বাৰে ক'বলৈ আচলতে বেয়াও লাগে। যিমানখিনি প্ৰাৰ্থী ওলাই আহিব লাগে সিমানখিনি প্ৰাৰ্থী ওলাই নাহে, ঘৰতেই তেওঁলোকে থাকি ইনফৰ্মেশ্যন ল'বৰ কাৰণে আছে বুলি আমাক বহু প্ৰাৰ্থীয়ে কয়। সেইটোৱে আমি আপোনালোকক কৈছোঁ, সেই মনোভাৱটো অন্ততঃ এৰি দিয়ক। বিজ্ঞাপনটো ওলোৱাৰ আগত আপোনালোক যেনেকৈ ওলাই আহিছিলে অফিচলৈ, যেনেকৈ EM-CMক লগ কৰিছিলে, তেনেকৈ আপোনালোকে এতিয়া মেৰিট লিষ্টৰ কাৰণে লাগিলেহে ওলাই আহিলেহে আপোনালোকৰ কামখিনি সোনকালে আৰম্ভ হ'ব। সকলো প্ৰাৰ্থীয়ে আমাৰ সৈতে আলোচনা কৰি যিবোৰ কথা আমাক ব্যক্ত কৰিছে আপোনালোকৰ সৈতে সেয়া আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত দিহা পৰামৰ্শ সকলোখিনি আপোনালোকে পাই থাকিব, আমাৰ সৈতে কানেক্ট হৈ থাকিব। মেৰিট লিষ্ট নোলোৱালৈকে আমাৰ চেনেলৰ সহযোগত, প্ৰাৰ্থীসকলৰ সহযোগত যি কৰিব লাগে সকলোখিনি কাম কৰিবৰ কাৰণে আমি সাজু আছোঁ। কানেক্ট হৈ থাকিব। পৰৱৰ্তী সময়ত পুনৰ আপডেট লৈ আহিম। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যিখিনি কথা আমি কৈছোঁ সেইখিনি অন্ততঃ গুৰুত্ব সহকাৰে লওক, নিশ্চয় সুফল পাব। ধন্যবাদ।